Hello friend, good evening. মই আজি ৰুমতে আছিলোঁ। আজি ৰবিবাৰ হয়, গাঁৱৰ পৰা অহাৰ পিছত তো এটা ড্ৰেছ আছে, মানে ধুতি ষ্টাইলৰ স্কাৰ্ট। তো আজি সেইটো কাটিং কৰি আপোনালোককো দেখাম বুলি ভাবিছোঁ। মই কাটিং কৰিম সেইটো মই ঘৰত লৈ আহিছোঁ, কাৰণ দোকানটো মোৰ সৰু, কাপোৰ মানে তলত পাৰি কিনে কাটিব নোৱাৰি, আৰু কাউণ্টাৰত মানে এইটো কাপোৰ কাটা নহয়, সেইটো কাৰণে ঘৰত লৈ আহিছোঁ। এতিয়া মই কাটিং কৰিম, আপোনালোককো দেখাম। আৰু কাটিং ইয়াতে কৰিম, কিন্তু চিলাম দোকানত। চিলোৱাৰ পিছত মানে ফাইনেল লুকটো যিটো হ'ব সেইটো আপোনালোকক দেখাম। তো এতিয়া মই কাটিং কৰোঁ, দাগ চাগ মাৰোঁ। আৰু প্ৰথমতে কাপোৰখন পাৰি লওঁ। মই কাপোৰখন পাৰি ল'লোঁ। এইটো 2.5 মিটাৰৰ কাপোৰ হয়, চাটন কাপোৰ। পাৰি লৈছোঁ। এতিয়া মোৰতো ধৰিবৰ কাৰণে মানুহ নাই ন, কেমেৰা কৰা মানুহ নাই। চাওঁ যদি দাণ্ডাডালত এটা কোণাত থৈ কিনে মই বনাব পাৰোঁ, ঠিক আছে, নহ'লে এটা ল'ৰাক মাতিছোঁ, সি যদি আহে ঠিক আছে, নাহিলে মানে মোৰ আছে সৰু এইটো আছে, আৰু ডাঙৰ এইটোও আছে, আৰু দুটাই ভণ্টি গিফ্ট দিয়া হয় মোক। ভণ্টিয়ে মোক ভিডিঅ' বনোৱাৰ কাৰণে এইটো গিফ্ট দিয়া হয়। তো এতিয়া এইটো নহ'লে ইয়াতে লগাই কিনে বনাম আৰু ভিডিঅ'। এতিয়া কাপোৰখন পাৰি লৈছোঁ। এতিয়া আগতে দাগ চাগ মাৰিম, পূৰা দেখাম বুলি ভাবিছিলোঁ, কিন্তু কোনো নাই, পূৰা দেখাব দিগদাৰ হ'ব, সেইটো কাৰণে অলপ দেখাম। আৰু কাপোৰটোতো আগতে পাৰি লৈছোঁ, তাৰপিছত এই যে ছাইডৰ এইটো আছে, এইটো আগতে কাটি ল'ম। মই এইখিনি চিধা চিধি কৰি কাটি ল'ম। কাপোৰটো অকণমান তেৰা বাকা আছে, সেইখিনিও কাটি ল'ম, পূৰা সমান কৰি ল'ম কাপোৰটো, তাৰপিছত মেজাৰমেণ্ট কৰিম। প্ৰথমতে মই কাপোৰৰ ছাইডটো কাটি ল'ম, পাৰিটো। সেইটো সমান কৰি ল'ব লাগিব আগত। এইটো তেৰা বেকা হৈ আছে, কাপোৰটোৱে তেৰা বেকা। এতিয়া আগতে মই পাৰিটো কাটি ল'ম, ছাইডৰ পাৰিটো। ছাইডৰ পাৰিটো কাটি ল'লোঁ। এতিয়া মই এইটো লিখি আনিছোঁ, 38.5 দীঘল। ইয়াৰ পৰা জুখিম 1 ইঞ্চি এৰি দিম। ইয়াৰ পৰা 1 ইঞ্চি এৰি দিয়াৰ পিছত 1 ইঞ্চি এৰি দিলোঁ।
1 ইঞ্চি এৰি দিলোঁ তাৰপিছত ইফালে 38ত চিন নিদিব 39ত চিন দিব এইটো 39ত চিন দিলোঁ ইফালে 39ত এইটো মানে পিছফালৰ লেনটো হয় বেকৰ লেনটো হয় সেইটো চিন দিলোঁ যে এইটো পাৰেও কাটি ল'ম মই এইটো সাইডৰ পাৰেটো কাটিলোঁ সমান কৰি এতিয়া এইটো সাইডৰ কাটা নাই এইটো সাইডত কাটা নাছিলোঁ কাৰণ আছিলে লেনটো আহিব নে নাই চাৱাৰ কাৰণে তেওঁ লেন আহি গৈছে আৰু লেন নাহিলে ইয়াত জইন দিলে বেয়া লাগে এইটো স্কাৰ্টত সেইটো কাৰণে ইয়াতে মানে অলপ ডাঙৰ পান্নাৰ কাপোৰ ল'ব লাগিব সৰু পান্নাৰ কাপোৰ ল'লে নহ'ব মানে 60 ইঞ্চি 44 ইঞ্চি এনেকুৱা ল'ব লাগিব তো এইটো মোৰ লেনটো ঠিক আছে এতিয়া পাৰেটো কাটি দিওঁ এইটো পাৰে কাটাৰ পিছত বেলেগ মেজাৰমেণ্টবিলাক দেখাই আছোঁ তো এতিয়া লেনটো দেখালোঁ লেন্থ হৈ গ'ল পাৰে কাটা হৈ গ'ল এতিয়া এইখিনিৰ পৰা কঁকালৰ মাপটো বিহাৰী ধৰতা কঁকালৰ মাপটো যিমান আছে সেইটো ইয়াত আৰু মোবাইল পাকাৰ 15 ইঞ্চি মানে মাৰ্জিনৰ কাৰণে অলপ তাৰপিছত ইয়াতে আহি যাম চিধা इधर आओ मोबाइल को इधर उधर करो इसलिए तो बुलाया यार पूरा 26 इंची लम या 26 इंची कहाँ दिखा रहा है तुम कपड़ा में दिखाओ उसको खोल लो तुमको प्रॉब्लम हो रहा है तो याते 26 इंची जगह अलग बेसी रखो कान सिलाई যাব তাৰপিছত मेरा घर यार पूरा मोबाइल गिरा दिया पूरा काटिंग देखाब ভালদৰে পাৰা নাই আৰু নন্দাতে ইয়াতে থলে ঠিক আছে ইয়াৰ পৰা আৰু 14 ইঞ্চি পৰা মই আৰু অলপ বেছি ৰাখিছোঁ চিলাই যাব তো এইটো হৈ গ'ল তো আকৌ ইয়াতে আহিম এই যে মই মেইন কঁকালৰ চিনটো দিছোঁ এই কঁকালৰ চিনটোৰ পৰা ইয়াতে 14 ইঞ্চিৰ চিনটো দিছিলোঁ তাৰ পৰা মই ৰাউণ্ড কৰি লৈ আহিম লৈ আহি মই কিন্তু এটা পাতে কাটিম দুটা পাত নাকাটো ওপৰৰ পাতটো কাটিম তাৰপিছত এই পাতটো ওপৰত উঠাই দিম উঠাই দিয়াৰ পিছত তলৰ পাতটো যিমান থাকিব সেই পাতটো সমান কৰি এনেকৈ ৰাউণ্ড কৰি দিম তো এতিয়া ওপৰৰ পাতটো কাটিং কৰি লওঁ এটা পাত কাটিং কৰি আছোঁ মই দুটা নহয় চিলাইৰ কাৰণে চিলাই তলত সোমাই যায় সেইটো কাৰণে এক্সট্ৰা কাপোৰ ৰাখিব লাগিব মানে য'ত চিন দিছোঁ তাতকৈ ওপৰত কাটিব লাগিব অলপ মই এটা পাত কাটি ল'লোঁ এইটো এটা পাত কাটাৰ পিছত এই যে কাটিলোঁ পাতটো এই পাতটোৰ লগত মিলাই দিম এই পাতটোৰ লগত মিলোৱাৰ পিছত
ইয়াতে কুচি কুচি পৰি গৈছে ন, এই পাতটো ইয়াতে মিলাই দিম মই। গোটেইখিনি ইয়াতে মিলাই দিম। মিলাই দিয়াৰ পিছত এই যে অকণমান ইফালে বাঢ়ি গৈছে, বেছি বাঢ়া নাই, মানে এইটো উঠাই দিওঁতে ইফালে অকণমান বাঢ়ি গ'ল এই কণাটো। এইখিনি ঠিকে আছে, এইখিনি মানে কুচি হ'ব, সেইটো কাৰণে এইখিনি এনেকুৱা আছে, ফুলি আছে। তো এই যে বাঢ়া জেগাখিনি কাটি দিম। এইখিনি উঠাই দিলোঁ, উঠাই দিয়াৰ পিছত সেইখিনি কুচি হৈ গ'ল, মানে সেইখিনি কুচিৰ কাপোৰ হয়। এতিয়া উঠাই দিয়াৰ পিছত এই ইমানখিনি মানে 2 ইঞ্চি ইফালে এনেকৈ অকণমান বাঢ়ি গৈছে, এইখিনি কাটি দিম। ইফালে নাকাটিব আকৌ ভুলতে, ইফালৰখিনি কাটিব। এইখিনি সমান কৰি ল'লে হ'ল। তো হৈ গ'ল। এতিয়া এই যে কাটি উঠাই দিলোঁ, উঠাই দিয়াৰ পিছত এইখিনি উঠি গ'ল। এইটো উল্টা চাইড হয়, এইটো ৰাইট চাইড হয়, মানে অলপ জিলিকি আছে। এইখিনিৰ পৰা মই সেনেকৈ ৰাউণ্ড শ্বেপ দি কিনে কাটিং কৰি দিম লাষ্টলৈকে। ইয়ালৈকে মই এইখিনিৰ পৰা এনেকৈ অলপ ৰাউণ্ড শ্বেপত কাটি দিম। মানে সমানে নাকাটিব, এই কাপোৰটো এক্সট্ৰা থাকিব, এই মই এক্সট্ৰা ৰাখিছোঁ। এইটো কিন্তু ওপৰৰ পাতটো হয়, এইখিনিৰ পৰা ৰাউণ্ড কৰিলে যেনেকুৱা যাব তেনেকুৱাই কাটিব। ৰাউণ্ড কাটি য'ত আপুনি দীঘলটো কৰিছিলে, মেইন দীঘলটো পিছফালত দীঘলটো মাপিছিলোঁ ন, এই ইয়াতে ৰাউণ্ডটো শেষ হ'ব। তো এতিয়া হৈ গ'ল। আৰু চিলোৱাটো কালি দেখাম। চিলোৱাটো একো নাই, এইখিনি ইয়াতে 12 ইঞ্চি, এই যে আকৌ এইফালে ধৰিবৰ কাৰণে ল'ৰাটো আহিছিল, কিন্তু ল'ৰাটো ধৰিব নাজানিলে, গালি দিলোঁ কাৰণে গুচি গ'ল। তো এইটো মেইন মেজাৰমেণ্ট কঁকালৰ এইখিনি, ইয়াৰ পৰা 12 ইঞ্চি আছিল, সেই 12 ইঞ্চিটো ইয়াতে সেনেকৈ এড হ'ব। এড হোৱাৰ পিছত ইয়াতে মই কুটকা মাৰা নাই, মানে 12 ইঞ্চি জুখি সেয়া হ'ব। তাৰপিছত ইয়াতে এটা বেল্ট লাগিব, ওপৰত বেল্ট এটা লাগিব। আৰু তাৰপিছত এইখিনি চিলাই হ'ব। তাৰপিছত ফাইনেল লুকটো দেখাই আছোঁ। ফাইনেল লুকটো বনোৱাৰ পিছত দেখাম কেনেকুৱা হয়। তো এতিয়ালৈকে বাদ বাই। যোৱাকালি ৰাতি মই যিটো ড্ৰেছ কাটিং কৰিছিলোঁ, এতিয়া চিলোৱা হৈ গৈছে। চিলোৱা চাওক, আপোনালোকক দেখাওঁ। ফাইনেল লুক এইটো। আৰু ইয়াৰে ওপৰত আছে এই টপটো, ওপৰৰ টপ, আৰু এটা জেকেট আছে ইয়াৰ ওপৰত, মানে এইটো
কাটিং এইটো মই দেখাইছিলোঁ, তো এইটো দেখালোঁ আৰু বাকীকেইটা কাটিং দেখুওৱা নাই। আৰু বনোৱাটো কেনেকুৱা হৈছে কমেণ্টত জনাব, আৰু টপটো কেনেকুৱা লাগিছে সেইটো জনাব।